16 আগষ্ট 2026 তাৰিখ এলপিজি ইকেৱাইচি ডেডলাইন হিচাপে এতিয়া গ্ৰাহকসকলৰ মাজত বাৰ আৰু ৰেষ্টুৰেণ্টসমূহক সুৰাপাই ঘৰৰ পৰা অনা আৰু পুনৰ ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এপল' প্লাছ ব্ৰেণ্ডৰ পানী আপোনালোকে কেতিয়াও নিকিনিব। বৰ্ণগড় ৰাজহ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। খবৰকেইটা যদি চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে, আপোনাৰ ঘৰত যদি এলপিজি গেছ চিলিণ্ডাৰ আছে তেনে 16 আগষ্টৰ আগতে এলপিজি ইকেৱাইচি নকৰে তেনে কি সমস্যা হ'ব পাৰে আপোনাৰ। গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰা সকলো গ্ৰাহকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। 16 আগষ্ট 2026 তাৰিখ এলপিজি ইকেৱাইচি ডেডলাইন হিচাপে এতিয়া গ্ৰাহকসকলৰ মাজত চৰ্চা চলিছে। যিসকল এলপিজি গ্ৰাহকে এতিয়াও নিজৰ আধাৰ কাৰ্ড বায়'মেট্ৰিক ইকেৱাইচি সম্পূৰ্ণ কৰা নাই তেওঁলোকে সময় থাকোঁতেই ইকেৱাইচি সম্পূৰ্ণ কৰি লোৱাটো ভাল। কাৰণ ইকেৱাইচিৰ জৰিয়তে এলপিজি কানেকশ্যনৰ গ্ৰাহকৰ পৰিচয় আৰু এলিজিবিলিটি নিশ্চিত কৰা হয় আৰু চৰকাৰী ছাবচিডি ব্যৱস্থাটো ইয়াৰ বহুত বেছি গুৰুত্বপূৰ্ণ আছে। কিন্তু এটা কথা বিশেষভাৱে মন কৰিব যে 16 আগষ্টৰ পিছত ইকেৱাইচি নকৰিলে গ্ৰাহকক যে একেবাৰে এলপিজি গেছ চিলিণ্ডাৰ দিয়া নহ'ব এইটো কিন্তু নহয়। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে ইকেৱাইচিৰ ৰিকুৱাৰমেণ্ট মূলতঃ যিসকল গ্ৰাহকৰ বায়'মেট্ৰিক আধাৰ অথেণ্টিকেশ্যন এতিয়াও হোৱা নাই তেওঁলোকৰ বাবেহে। মন্ত্ৰালয়ৰ পূৰ্বৰ ডিক্লেৰেশ্যন অনুসৰি ইকেৱাইচি কৰিব নোৱাৰাৰ বাবে এলপিজি ৰিফিল ছাপ্লাই নিজে বন্ধ হোৱা কথা নহয়। সেয়ে গ্ৰাহকসকলে আতংক হোৱাৰ প্ৰয়োজন নাই। কিন্তু যদি আপোনাৰ এলপিজি কানেকশ্যনৰ ইকেৱাইচি এতিয়াও পেণ্ডিং হৈ আছে তেনে 16 আগষ্টৰ ডেডলাইন হিচাপে বা 16 আগষ্টৰ ডেডলাইন হিচাপে ধৰিছে যিহেতু আপোনালোকে 16 আগষ্টৰ আগত ইকেৱাইচি সম্পূৰ্ণ কৰি লোৱাটো সুৰক্ষিত থাকিব, আপোনাৰ কাৰণে ভাল। আৰু খবৰটো হৈছে ইকেৱাইচি ঘৰৰ পৰাই আপোনালোকে এতিয়া কৰিব পাৰিব। আপোনাৰ এলপিজি কোম্পানীৰ যিটো অফিচিয়েল এপ আছে সেই এপৰ দ্বাৰা আপোনালোকে আধাৰ, ফেচ আদি এপ ব্যৱহাৰ কৰি আপোনালোকে এই ইকেৱাইচিটো আপোনালোকৰ সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। 12ৰ পৰা সুৰাপাই ঘৰত থৈ অহাৰ নিৰ্দেশ। বাতৰিটো ভুৱা। ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ এটা বাতৰি ভাইৰেল হৈ আছে যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহক সুৰাপাই ঘৰৰ পৰা অনা আৰু পুনৰ ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই দাবী সম্পূৰ্ণ ভুৱা বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্পষ্ট কৰিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহক সুৰাপাই ঘৰৰ পৰা অনা নিয়া কৰাৰ বাবে এনে কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই। অৰ্থাৎ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱা এই খবৰটোৰ কোনো চৰকাৰী ভিত্তি নাই। সেয়েহে এনেধৰণৰ বাতৰি দেখা পালে সঠিক উৎসৰ পৰা তথ্য নিশ্চিত নকৰাকৈ আপোনালোকে কেতিয়াও শ্বেয়াৰ নকৰিব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। আপুনি হয়তো ক'ৰবাত বাহিৰলৈ গ'লে যিহেতু এতিয়া বহুত গৰম আৰু এই গৰমৰ পৰা হাত সাৰিবলৈ আপুনি পানীয় বটল দোকানৰ পৰা ক্ৰয় কৰে, একো নচোৱাকৈ আপুনি খাই দিয়ে। কিন্তু এতিয়াৰে পৰা আৰু সেই ভুল আপোনালোকে নকৰিব। কাৰণ বৰপেটাৰ হৈছে এনেকুৱা এটা বিৰাট ডাঙৰ ঘটনা। এপল' প্লাছ ব্ৰেণ্ডৰ পানী আপোনালোকে কেতিয়াও নিকিনিব। বৰ্ণগড় ৰাজহ চক্ৰ প্ৰশাসনৰ সতৰ্কবাণী। বৰ্ণগড় ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও আৰু নগৰ অঞ্চলৰ বাসিন্দাসকলৰ বাবে আহিছে এটা বিশেষ গুৰুত্বপূৰ্ণ সতৰ্কবাণী। 6 আগষ্ট 2026 তাৰিখে প্ৰকাশিত বাতৰি অনুসৰি এপল' প্লাছ নামৰ এটা ব্ৰেণ্ডৰ পানী সেৱন কৰি একেখন ঘৰৰ 4জনকৈ ব্যক্তি অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। ঘটনাটোক লৈ ইতিমধ্যে বিভাগীয়ভাৱে তদন্ত প্ৰক্ৰিয়া চলি আছে। এই তদন্ত সম্পূৰ্ণ নোহোৱালৈকে বৰ্ণগড় ৰাজহ চক্ৰৰ অন্তৰ্গত কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক এপল' প্লাছ ব্ৰেণ্ডৰ পানী ক্ৰয় বা বিক্ৰয় নকৰিবলৈ আহ্বান জনোৱা হৈছে। এনেদৰে সাধাৰণ ৰাইজকো এই সময়ছোৱাত কোনো দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এপল' প্লাছ ব্ৰেণ্ডৰ পানী ক্ৰয় নকৰিবলৈ বিশেষভাৱে অনুৰোধ জনোৱা হৈছে। প্ৰশাসনৰ এই সতৰ্কবাণীৰ মূল উদ্দেশ্য হৈছে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সম্ভাৱ্য স্বাস্থ্যজনিত বিপদৰ পৰা ৰাইজক সুৰক্ষিত কৰি ৰখা।
এতিয়া এই ঘটনাৰ বিভাগীয় তদন্ত চলি আছে। তদন্তৰ ফলাফল প্ৰকাশ নোহোৱালৈকে পানীখিনি প্ৰকৃততে কিয় অসুস্থতাৰ কাৰণ হ'ল সেই বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। সেয়েহে ৰাইজে আতংকিত নহয়, সতৰ্কতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ পানী ক্ৰয় কৰাৰ সময়ত ব্ৰেণ্ডৰ নাম, পেকেজিং, চিল, মেনুফেকচাৰিং ডেট, এক্সপাইৰী ডেট আৰু অন্যান্য তথ্য ভালদৰে পৰীক্ষা কৰক আৰু প্ৰশাসনৰ নিৰ্দেশ অনুসৰি তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এপ'ল' প্লাছ ব্ৰেণ্ডৰ পানী আপোনালোকে ক্ৰয় বা বিক্ৰয়ৰ পৰা বিৰত থাকক। বানপীড়িতৰ 15,000 টকাৰ সাহায্য বিতৰণত বিসংগতিৰ অভিযোগ। বানপীড়িত লোকক সকাহ দিবলৈ চৰকাৰে ঘোষণা কৰা 15,000 টকাৰ সাহায্য বিতৰণক লৈ এতিয়া উঠিছে গুৰুত্বপূৰ্ণ অভিযোগ। দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই সাহায্য প্ৰদান ব্যৱস্থা কৰা হৈছিল। কিন্তু সাহায্যৰ ধন প্ৰকৃত বানপীড়িতৰ পৰিৱৰ্তে অযোগ্য ব্যক্তিৰ মাজত বিতৰণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ বন্ধ ৰখাৰ কথা চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি বানপীড়িতৰ তালিকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি সাহায্যৰ ধন বিতৰণলৈকে কিছুমান বিসংগতি সংঘটিত হৈছে। যি সময়ত বানপানীয়ে বহু পৰিয়ালৰ ঘৰ দুৱাৰ, খেতি পথাৰ আৰু জীৱিকা ক্ষতিগ্ৰস্ত কৰিছে, সেই সময়ত প্ৰকৃতিক ক্ষতিগ্ৰস্তসকলে চৰকাৰী সাহায্য লাভ নকৰিলে বিষয়টো স্বাভাৱিকতে গুৰুতৰ হৈ পৰে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত বানপীড়িতৰ সাহায্য বিতৰণক লৈ এনে অভিযোগ উত্থাপন হোৱাটো চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া মূল প্ৰশ্ন হৈছে, প্ৰকৃততে বানপীড়িত কোন? অযোগ্য ব্যক্তিৰ নাম তালিকাত কেনেকৈ অন্তৰ্ভুক্ত হ'ল? আৰু সাহায্যৰ 15,000 টকা যদি ভুল ব্যক্তিৰ হাতলৈ গৈছে, তেন্তে সেই ধন কেনেকৈ উদ্ধাৰ কৰা হ'ব? বানপীড়িত লোকসকলে বিচাৰিছে স্বচ্ছ আৰু নিখুঁতভাৱে সাহায্য বিতৰণ। সেয়েহে এই অভিযোগৰ নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক সাহায্য প্ৰদান কৰাৰ লগতে অনিয়মৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেতুত নিশা দুষ্কৃতিকাৰীৰ তাণ্ডৱক লৈ সৃষ্টি হৈছে চাঞ্চল্য। উৰণ সেতুৰ ডিভাইডাৰৰ সৌন্দৰ্যতাৰ বাবে ৰখা গছপুলিৰ টাব ভাঙি চুৰমাৰ কৰি পেলোৱাৰ অভিযোগ উঠিছে। ৰাজপথৰ মাজত ৰখা গছপুলিসমূহে উৰণ সেতুখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সেউজ কৰি ৰখাটো সহায় কৰিছিল। কিন্তু কোনো দুষ্কৃতিকাৰীয়ে টাবসমূহ ভাঙি পেলোৱাত এতিয়া উৰণ সেতুখনৰ সৌন্দৰ্যতা নষ্ট কৰিছে। চৰকাৰী সম্পত্তি হওক বা ৰাজহুৱা স্থানত সৌন্দৰ্যৰ বাবে স্থাপন কৰা সামগ্ৰী এনেদৰে ভাঙি ছিঙি পেলোৱাক লৈ সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। কোনে ভাঙিলে এই টাবসমূহ? ঘটনাটোৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবনে? ৰাজহুৱা সম্পত্তি ৰক্ষা কৰাটো প্ৰশাসনৰ দায়িত্বৰ লগতে প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব। গতিকে আমি গছপুলি ৰুবহে লাগে। যদি এনেকৈ গছপুলিবোৰ বা গছবোৰ কাটি পেলোৱা যায়, তেনেহ'লে দিনক দিনে গৰমবোৰ বৃদ্ধিহে পাই যাব। গতিকে আমি এনেকুৱা ধৰণৰ কামবিলাক কৰাটো উচিত নহয়। তো এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। বানপানীত সৰ্বশাস্ত হোৱা ৰাইজক সকাহ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে 6 মাহৰ বাবে ঋণ বা EMI স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। কিন্তু এতিয়া এই ঘোষণাৰ বিপৰীতে বাস্তৱ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি বানত ক্ষতিগ্ৰস্ত হোৱা একাংশ লোকৰ বেংক একাউণ্টৰ পৰা এতিয়াও ঋণৰ EMI কাটিবলৈ চেষ্টা কৰা হৈছে। সমস্যা হৈছে, বানত ঘৰ দুৱাৰ, খেতি পথাৰ আৰু জীৱিকা ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়ালৰ একাউণ্টত পৰ্যাপ্ত ধনেই নাই। গতিকে ফলত EMI কাটিব নোৱাৰাত একাংশ লোকৰ মোবাইলত আহিছে EMI বাউন্স, পেনেল চাৰ্জ বা জৰিমনাৰ মেছেজ। এতিয়া বানপীড়িত ৰাইজৰ প্ৰশ্ন, যদি চৰকাৰে সঁচাকৈয়ে 6 মাহৰ বাবে EMI স্থগিত ৰখাৰ ঘোষণা কৰিছে, তেন্তে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে কিয় এতিয়াও EMI কাটিবলৈ চেষ্টা কৰিছে? আৰু যদি EMI কাটিব নোৱাৰাৰ বাবে কোনো গ্ৰাহকৰ ওপৰত বাউন্স চাৰ্জ বা পেনাল্টি আৰোপ কৰা হৈছে, তেন্তে সেই ধন কোনে বহন কৰিব? বানপীড়িত ৰাইজে অভিযোগ কৰিছে যে চৰকাৰী ঘোষণা আৰু বেংকৰ বাস্তৱ ব্যৱস্থাৰ মাজত যেন এক বৃহৎ ব্যৱধান দেখা গৈছে। এতিয়া প্ৰশাসন আৰু বেংকিং কৰ্তৃপক্ষই স্পষ্ট কৰিব লাগিব যে 6 মাহৰ EMI স্থগিতৰ সুবিধা কাৰ বাবে প্ৰযোজ্য, কি ঋণ ইয়াত অন্তৰ্ভুক্ত আছে, সকলোৰে বাবে না কিছুমান মানুহৰ বাবে এই ঋণটো প্ৰযোজ্য, আৰু এই সময়ছোৱাত EMI বাউন্স বা পেনাল্টি চাৰ্জ আৰোপ কৰা হ'বনে নহ'ব? কাৰণ বানত সৰ্বশাস্ত হোৱা পৰিয়ালসকলক যদি সাহায্যৰ পৰিৱৰ্তে বেংকৰ বাউন্স চাৰ্জ আৰু জৰিমনা বোজা বহন কৰিবলগীয়া হয়, তেন্তে চৰকাৰৰ বানপীড়িত সকাহ দিয়াৰ ঘোষণা উদ্দেশ্যে প্ৰশ্ন সন্মুখীন হ'ব। এতিয়া বানপীড়িত ৰাইজে বিচাৰিছে যে আমাক ঘোষণা নালাগে, আমাক
বাস্তৱতা লাগে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমৰ বানপীড়িত ৰাজ্যৰ কাষত থিয় হৈছে ঝাৰখণ্ডৰ চৰকাৰ। অসমৰ বান পৰিস্থিতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন নেতৃত্বাধীন চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 3 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই ধন বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল লোকসমূহক সাহায্য আৰু পুনৰ সংস্থাপনৰ কামত ব্যৱহাৰ কৰাৰ বাবে সহায় হ'ব। বানপানীয়ে অসমৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি কৰাৰ সময়ত আন এখন ৰাজ্যৰ চৰকাৰে আগবঢ়োৱা এই আৰ্থিক সহায় তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অসমৰ দুৰ্যোগৰ সময়ত ঝাৰখণ্ডৰ চৰকাৰ এই সময়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৰাজ্যখনৰ বহু লোকে। এতিয়া আশা কৰা হৈছে যে এই সাহায্যৰ ধন প্ৰকৃত বানপানী আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ স্বচ্ছ আৰু সঠিকভাৱে পঠিয়াই দিয়া হ'ব। দুৰ্যোগৰ সময়ত ৰাজ্যৰ সীমা পাৰ হৈ এনে সহায় সহযোগিতাই মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। গতিকে আজিৰ খবৰকেইটা এইখিনি আছিল। যদি খবৰকেইটা চাই ভাল পালে তেনেহ'লে নিশ্চয় আপোনালোকে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।